নৱপ্ৰজন্মৰ সৃষ্টিশীল পথ প্ৰদৰ্শক অকণিৰ কবিতা ঘৰৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। উদুলি মুদুলি অকণিৰ কবিতা ঘৰ, অকণিৰ সুমধুৰ সুৰৰ মূৰ্ছনাত জীপাল হ'ল ৰহা। শিশুৰ কলৰবে মুখৰিত কৰিলে দেওবাৰৰ সন্ধিয়া। অকণিৰ কথা মাত শুনিবলৈ সাউচি ধৰিছে সৰল জনতাই। হয়, এয়াই অকণিৰ কবিতা ঘৰ। ১৯৯৪ চনতে শিশুপ্ৰেমী অৱনী কুমাৰ শইকীয়াৰ নেতৃত্বত জন্ম হোৱা তথা নৱপ্ৰজন্মৰ সুশীল পথ প্ৰদৰ্শক অকণিৰ কবিতা ঘৰৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস। দেওবাৰে ৰহাত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় শিশুৰ মানসিক বৌদ্ধিক বিকাশৰ অগ্ৰণী অনুষ্ঠান অকণিৰ কবিতা ঘৰ অসমৰ এই ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস। দেওবাৰে পুৱা পতাকা উত্তোলন আৰু ৩২ গৰাকী শিশুৰ দ্বাৰা ৩২ গছি বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পিছতেই চিত্ৰাংকন প্ৰতিযোগিতা আৰু আত্মবিশ্লেষণ ধনাত্মক চিন্তন শীৰ্ষক এক প্ৰীতি আড্ডা তথা সাংগঠনিক আলোচনা সভা অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানতেই অকণিৰ কবিতা ঘৰ অসমৰ প্ৰধান পৰিচালক অৱনী কুমাৰ শইকীয়াৰ কাব্যগ্ৰন্থ কাজিৰঙাৰ মহাসভা উন্মোচন কৰা হয়। সন্ধিয়াৰ পৰা অনুষ্ঠিত হয় অকণিৰ সাংস্কৃতিক অনুষ্ঠান। সাংস্কৃতিক অনুষ্ঠানত শিশুসকলে এনেদৰে নৃত্য গীত আদি পৰিৱেশন কৰি দেওবাৰৰ সন্ধিয়া জীপাল কৰি তোলাৰ লগতে আপ্লুত কৰে উপস্থিত দৰ্শকক। উল্লেখ্য যে অকণিৰ এই অনুষ্ঠানটোৱে ইতিমধ্যে প্ৰতিভা বিকাশতে আবদ্ধ নাৰাখি প্ৰকৃতি সুৰক্ষা পৰিৱেশ সংৰক্ষণ আদিৰ কামতো অগ্ৰসৰ হৈ ৰাইজৰ আদৰ লাভ কৰিছে। ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। অকণিৰ কবিতা ঘৰ শিশুধনী শিশু অনুষ্ঠান শিশুসকলৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ কাৰণে ১৯৯৪ চনত ৰসাবাসীৰ ৰাইজৰ সহযোগত স্থাপন কৰা হৈছিলে। তেতিয়াৰ পৰা নিৰবিচ্ছিন্নভাৱে বিভিন্ন বিষয়ত অকণিৰ কবিতা ঘৰে কাম কৰি আহিছে। সংগীত, নাটক, গীত, নৃত্য, চিত্ৰকলা, প্ৰকৃতি সুৰক্ষা, অন্ধবিশ্বাস, কুসংস্কাৰ আদি বিভিন্ন দিশত কোনো দিশতে অকণিৰ কবিতা ঘৰে তেনেধৰণে পিছ পৰি থকা নাই। সকলো দিশতে কৰ্মত আগবাঢ়ি গৈ আছে। ল'ৰা ছোৱালীখিনিক সৰুকালৰ পৰা বিভিন্ন বিষয়ত শিক্ষা দান কৰি আহিছে। তাৰে ফলস্বৰূপে আমাৰ বহুত ল'ৰা ছোৱালীয়ে ইতিমধ্যে বিশেষ ডিপ্ল'মা লাভ কৰিছে, বিশেষ লাভ কৰিছে, ডিগ্ৰী লাভ কৰি মনোনীত হ'বলৈ সক্ষম হৈছে। এই অনুষ্ঠানটোৰ জৰিয়তে প্ৰকৃতি সুৰক্ষাৰ কাৰণে বিশেষভাৱে কাম কৰি থকা হৈছে ২০০০ চনৰ পৰাই। যাতে সৰুকালৰ পৰা প্ৰকৃতি ভাল পাব লাগিব, সৰুকালৰ পৰা প্ৰকৃতিক সুৰক্ষা দিব লাগিব। বৰ্তমান প্ৰকৃতি জগতৰ যি অৱস্থা, সেই অৱস্থাৰ পৰা যাতে আমি পৰিত্ৰাণ পাব পাৰোঁ তাৰ কাৰণে সৰুকালৰ পৰা শিশুসকলক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছে। আৰু এতিয়া বৰ্তমান চলি আছে আমাৰ এটা বিশেষ অভিযান, বনৌষধি গছৰ সৈতে বন্তি পাতো অহা, ভাল হাতৰ আখৰ লিখা, এনেকুৱা ধৰণৰ অভিযানবিলাক আমাৰ চলি আছে। প্ৰত্যেক মাহতে এটা এটা অভিযান চলি আছে। এনেধৰণে আমি অকণিৰ কবিতা ঘৰে ভাল কামৰ মাজেদি যাতে আমাৰ নিজৰ ঠাইখন, নিজৰ ৰাজ্যখন, লগতে দেশখন আৰু সমগ্ৰ বিশ্বত যাতে আমি শান্তি বিয়পাব পাৰোঁ তাৰে প্ৰচেষ্টা। এয়াই হ'ল অকণিৰ কবিতা ঘৰৰ মহান উদ্দেশ্য। তাকে আগলৈ কাম কৰি গৈ আছে। ৰিপৰ্টাৰ লাইভ।